হিটলাৰী শাসন চলাই দিয়ক মামা অসুৰৰ বিৰুদ্ধে ভগৱান শ্ৰীৰামেও অস্ত্ৰ হাতত উঠাই লৈছিলে, ভগৱান শ্ৰীকৃষ্ণই হাতত অস্ত্ৰ উঠাই লৈছিলে, হজৰত মুহাম্মদেও অসুৰৰ বিৰুদ্ধে হাতত অস্ত্ৰ উঠাই লৈছিলে। দৰকাৰ হলে হিটলাৰী শাসন চলাই দিয়ক মামা। অসুৰৰ বিৰুদ্ধে মামা আপুনি হিটলাৰী শাসনো চলাব লাগিব। অসুৰৰ বিৰুদ্ধে ভগৱান শ্ৰীৰামেও অস্ত্ৰ হাতত উঠাই লৈছিলে। আজি অন্তৰত বহুত সুখ অনুভৱ কৰিছো, মানে কিমান সুখ অনুভৱ কৰিছো সেয়া চাগে মই বুজাব নোৱাৰিম। এতিয়া কিন্তু অসম আৰু অসমীয়া সম্পূৰ্ণৰূপে সুৰক্ষিত। অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত। উগ্ৰবাদী মৌলবাদী শক্তিয়ে আমাক একো ক্ষতি কৰিব নোৱাৰিব, কাৰণ আমাৰ মামা আকৌ আহি গল। বহুতৰে টোপনি নাইকিয়া হৈ গল চাগে। এতিয়া টেবলেট খাব লাগিব টোপনিৰ। টেবলেট খালেও টোপনি নাহিব এতিয়া, কাৰণ এতিয়া ইয়াত চলিব মামাৰ শাসন। মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অভিনন্দন জ্ঞাপন কৰিছো আৰু লগতে অনুৰোধ জনাইছো, যিমান সোনকালে পৰা যায় এই মৌলবাদী যিবোৰ শক্তি আছে, উগ্ৰবাদী যিবোৰ শক্তি আছে, জেহাদী যিবোৰ আছে, তেওঁলোকক পুলিয়ে পোখাই উঘালি অসমখন পৰিষ্কাৰ কৰিব লাগে। ঘৰ বাৰী ভাঙি চিঙি গুৰি কৰি দিব লাগে, কাৰণ এই মৌলবাদী জেহাদীসকল কেতিয়াও তেওঁলোক শুদ্ধ ৰাস্তালৈ ঘূৰি নাহিব। তেওঁলোকক কোনেও বুজাব নোৱাৰে। এবাৰ মৌলবাদ বোলা বস্তুটো যদি মানুহৰ মন মগজুত সোমাই যায় নহয়, ই আৰু কেতিয়াও ভাল নহয়। যিমান কঠোৰ হ'ব লাগে তেওঁলোকৰ বিৰুদ্ধে, অসম আৰু বৃহৎ অসমীয়াৰ স্বাৰ্থত যেনেকুৱা ধৰণৰ আইন পাছ কৰিব লাগে, যিমান কঠোৰতকৈ কঠোৰ শাসন আনিব লাগে আপুনি আনক। আপোনাৰ লগত আমি সকলোৱে আছো। প্ৰতিজন অসমীয়া আপোনাৰ লগত আছে। জনতাৰ আশীৰ্বাদ আপোনাৰ লগত আছে। আল্লাহ আপোনাৰ লগত আছে। ঈশ্বৰ ভগৱানৰ আশীৰ্বাদ আপোনাৰ লগত আছে। ভগৱান শ্ৰীৰাম, ভগৱান শ্ৰীকৃষ্ণ আপোনাৰ লগত আছে। হজৰত মুহাম্মদৰ আশীৰ্বাদ আপোনাৰ লগত আছে। আপুনি পাৰিব, একমাত্ৰ আপুনিয়েই অসমখন জেহাদ মুক্ত কৰিব পাৰিব। অসমৰ পৰা মৌলবাদ উগ্ৰবাদ আপুনিয়েই অতৰাই পঠাব পাৰিব। এই জেহাদ মৌলবাদ এই উগ্ৰবাদৰ কাৰণে আজি আমি 2-4জন যিসকলৰ চিন্তাধাৰা ভাল, আমি কিন্তু ওলাই আহিব পৰা নাই মামা। আমি কামো কৰিব পৰা নাই। তেওঁলোকৰ কাৰণে আমি জীয়াই থাকিব পৰা নাই। আমি ভাল কথা এটা কৈ দিলে তেওঁলোকে আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰে, আমাক বিভিন্ন ৰকমৰ ভয় ভাবুকি দিয়ে, মানে আমাৰ ওপৰতে তেওঁলোকে অত্যাচাৰ আৰম্ভ কৰে। সেয়েহে আপোনাৰ ওচৰত কাটৰ অনুৰোধ, যিমান সোনকালে পৰা যায় পুলিয়ে পোখাই উঘালি পেলাই দিব লাগে তেওঁলোকক। বুলডোজাৰ চলাব লাগে আৰু কিবা চলাব লাগে। ঘৰ বাৰী ভাঙি চিঙি তেওঁলোকক উটুৱাই দিব লাগে ব্ৰহ্মপুত্ৰৰ পানীত। কাৰণ মৌলবাদী জিহাদীবোৰ য'ত থাকিব তাত কেতিয়াও শান্তি নাহিব। তেওঁলোকে শান্তিৰ পৰিৱেশ ৰচনা কৰিবই নিবিচাৰে। জিহাদ যেতিয়া মানুহৰ মনত সোমাই যায় নহয়, মৌলবাদ যেতিয়া মানুহৰ মনত সোমাই যায় নহয়, তেতিয়া কেতিয়াও সেই মানুহজন আৰু সত্য ৰাস্তাত ঘূৰি আহিব নোৱাৰে। গতিকে মামাৰ ওচৰত অনুৰোধ, আমাৰ যিটো ধৰ্ম, এই ধৰ্মটোক সম্পূৰ্ণৰূপে অপবিত্ৰ কৰিছে এই মৌলবাদীসকলে, জেহাদীসকলে। আপোনাৰ ওচৰত মোৰ কাটৰ অনুৰোধ, আমাৰ ধৰ্মটোক আপুনি বচাই লওক। আপোনাৰ বাহিৰে কোনো বচাব নোৱাৰিব। দৰকাৰ হলে হিটলাৰী শাসন চলাই দিয়ক মামা। নৰম আৰু গৰম দুটাই লাগিব, তেতিয়াহে এখন দেশত শান্তি আহিব। অকল নৰম হৈ থাকিলে নহব। অসুৰৰ বিৰুদ্ধে ভগৱান শ্ৰীৰামেও অস্ত্ৰ হাতত উঠাই লৈছিলে, ভগৱান শ্ৰীকৃষ্ণই হাতত অস্ত্ৰ উঠাই লৈছিলে, হজৰত মুহাম্মদেও অসুৰৰ বিৰুদ্ধে হাতত অস্ত্ৰ উঠাই লৈছিলে। গতিকে প্ৰয়োজন হলে অসুৰৰ বিৰুদ্ধে মামা আপুনি হিটলাৰী শাসনো চলাব লাগিব। দেশ আৰু দেশবাসীৰ উন্নতিৰ স্বাৰ্থত, অসম আৰু অসমীয়াৰ উন্নতিৰ স্বাৰ্থত দৰকাৰ যদি পৰে কেতিয়াবা, প্ৰয়োজন হলে আপুনি হিটলাৰী শাসনো চলাই দিয়ক। আমি সন্তুষ্ট আছো। আমাৰ লাগে অসম আৰু অসমীয়াৰ উন্নতি লাগে, অসম সুৰক্ষিত হ'ব লাগে। যিদৰে মৌলবাদীবিলাকে চাৰিওফালৰ পৰা হুংকাৰ দি আছে নহয় মামা, হিটলাৰী ৰূপ ল'ব লাগিব আপোনাৰ। তেতিয়াহে শান্তি বোলা বস্তুটো আহিব। আমি শান্তিত থাকিব পাৰিম, অসম আৰু অসমীয়া শান্তিত থাকিব পাৰিব। ধন্যবাদ।